নিশ্চয়কৈ এতিয়া বসন্তৰ পাছতে এতিয়া বাৰিষা সময়। বাৰিষা অলমষ্ট হৈ গৈছে আমাৰ কাজিৰঙাত, আৰু চাৰিওফালে সেউজীয়া এটা পৰিৱেশ, আৰু সেউজীয়া পৰিৱেশৰ মাজত যিখিনি জলাশয় আছে তাত প্ৰচুৰ পৰিমাণে আমাৰ মেটেকা এইবাৰ আছে, আৰু সেই মেটেকাত এতিয়া ফুলখিনি আহিছে। ফুলখিনি অহাৰ লগে লগে এটা বেঙুনীয়া ফুলৰ এটা আচ্ছাদনে গোটেই কাজিৰঙাৰ যিখিনি জলাশয় আৱৰি ৰাখিছে, আৰু তাত যিখিনি জীৱ জন্তু চৰি থাকে, বিশেষকৈ হাতী, ম'হৰ লগতে গড়, এই পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ তুলি ধৰে, আৰু পৰ্যটকসকলে সেই লেণ্ডস্কেপটো দেখি আপ্লুত হয়, আৰু ফটোগ্ৰাফীৰ কাৰণে বিৰাট এটা উপযুক্ত সময়। এতিয়া আমি যদি চাওঁ, আমাৰ কাঞ্চনজুৰি অঞ্চলটো এটা বৃহৎ অঞ্চল, আৰু সেই কাঞ্চনজুৰি অঞ্চলটোত আমি প্ৰায়ভাগ পৰ্যটক আৰু উজনি নামনিমুৱা বহুসকল যাত্ৰীসকলে সেই সৌন্দৰ্য উপভোগ কৰি আছে। আৰু তাত বিশেষকৈ হাতীৰ লগতে ম'হ, গড় আৰু পহু বিচৰণে পৰিৱেশটো অতি আমোদ কৰি তুলিছে।